ভাৰত ৰক্ষা মঞ্চৰ আমাৰ সুপাঠক ডাঙৰীয়া আমাৰ মাজত আছে, সনাতনী হিন্দু আৰ্মিৰ আমাৰ মনোজ ডেকা ডাঙৰীয়া আমাৰ মাজত আছে, জাগ্ৰত প্ৰহৰীৰ হিতেন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া, জয় শ্ৰীৰাম সেৱা বাহিনীৰ আমাৰ গুণজিৎ দাস, হিন্দু সুৰক্ষা সেনাৰ সুনীল সিং আৰু বিশ্ব হিন্দু মহাসংঘ তেওঁ আহি পোৱা নাই। গতিকে এনেকুৱা আৰু কেইবাটাও সংগঠন আছে, তেওঁলোক ৰাস্তাত আছে, আহি পেলাই আপোনালোকৰ লগত চিনাকি কৰি দিম। আমাৰ মূল বিষয়টো আমি আপোনালোকক যি ধৰণে কৈছোঁ যে কোনোবা এখন স্কুলত জয় শ্ৰীৰাম ক'লে আপোনালোকৰ সংবাদ মাধ্যমত আৰু বিভিন্ন সময়ত আমি স্থানীয় লোকৰ লগত কথা পাতিছোঁ। সেই অঞ্চলত শোণিতপুৰ জিলাৰ বালিপাৰাৰ খেলমাটি অঞ্চলত কালভাৰী নামৰ এখন ইংলিছ মিডিয়াম স্কুল, যিখন স্কুল খ্ৰীষ্টিয়ান মিছনেৰীৰ দ্বাৰা পৰিচালিত। তাত এটি 10 বছৰীয়া শিশুৱে জয় শ্ৰীৰাম ধ্বনি দিলে আৰু কোৱা হৈছে যে কিতাপখন উলিয়াওঁতেই তেওঁ জয় শ্ৰীৰাম বুলি কয় ভগৱানৰ নাম, আৰু সেই বুলি কোৱাৰ কাৰণে স্কুলখনৰ শিক্ষক আৰু কৰ্তৃপক্ষই কি কৰিলে, ল'ৰাজনৰ ওপৰত শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ কৰিছে। যিটো আমি কি কৈছোঁ, এই গোটেই প্ৰক্ৰিয়াটোত স্কুলৰ শিক্ষক আৰু কৰ্তৃপক্ষই ৰাইট টু ইকুৱেলিটি বুলি আমি যেতিয়া কৈছোঁ, ভাৰতীয় সংবিধানে আমাক কৈছে ইকুৱেলিটিৰ কথা। ক'ত ইকুৱেলিটি থাকিল যদি ভাৰতত থাকি আমি ভাৰতৰ চিন্তা চৰ্চা কৰিব নোৱাৰোঁ। খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত জয় শ্ৰীৰাম কোৱাৰ কাৰণে এটি কণমানি শিশু হয়তো বুজাই নাই, শাস্তি পাবলগীয়া হৈছে। প্ৰথমে মই আপোনালোকক ক'ব খুজিছোঁ কি ধৰণৰ ভায়লেশ্যন হৈছে, তাৰপিছত আমি আহিম মূল বিষয়টোলৈ। আৰ্টিকল 14ত যিটো কৈছে ৰাইট টু ইকুৱেলিটি, তাত ভংগ কৰা হৈছে। ৰাইট এগেইনষ্ট ডিছক্ৰিমিনেশ্যন, আৰ্টিকল 15 ডিছক্ৰিমিনেট কৰা হৈছে, কাৰণ তাত জয় শ্ৰীৰাম কোৱাৰ কাৰণে শাস্তি আৰু প্ৰেইজ দ্য লৰ্ড বুলি ক'লে তাত পুৰস্কাৰ। দিছ ইজ ডিৰেক্টলি কি হৈছে, ডিছক্ৰিমিনেট হৈছে, ভাৰতৰ কনষ্টিটিউশ্যনত ডিফাইন কৰা হৈছে। ৰাইট টু পাৰ্চনেল লিবাৰ্টি, আমাৰ সংবিধানে আৰ্টিকল 21ত পাৰ্চনেল লিবাৰ্টিৰ কথা কৈছে। পাৰ্চনেল লিবাৰ্টি ভায়লেট কৰিছে কোনে, সেই স্কুলখনে। তাৰপিছতে আছে ৰাইট টু ইকুৱেল ফেচিলিটিজ টু ডেভেলপ ইন এ হেল্ডি মেনাৰ এণ্ড ইন condition of freedom and dignity and guaranteed protection of childhood and youth against exploitation, against moral abandonment, মানে morally যেতিয়া কাৰোবাক এবিউজ কৰা হয়, এইটো কাইণ্ড অফ ক্ৰাইম যিটো এই স্কুলখনত কৰিছে। তাৰপিছত আমি প্ৰশ্ন কৰোঁতে আমাক বিভিন্নজনে প্ৰশ্ন কৰিছে, তেওঁলোকেও এইটো ক'ব খুজিছে যে জয় শ্ৰীৰাম ধৰ্মীয় শ্লোগান, গতিকে জয় শ্ৰীৰাম বিদ্যালয়ত দিব নোৱাৰে বা দিয়া অনুচিত হৈছে, সেইকাৰণে তেওঁলোকে বাধা প্ৰদান কৰিছে। এতিয়া আমি আপোনালোকক মূল প্ৰশ্ন কৰিব খুজিছোঁ, আৰু তেওঁলোকক ইয়াৰ মাধ্যমেৰে খ্ৰীষ্টিয়ান মিছনেৰী ডনবক্সকে আদি কৰি খ্ৰীষ্টিয়ান মিছনেৰীসকলে শিক্ষা বিলোৱাৰ নামত, স্বাস্থ্য বিলোৱাৰ নামত যি কনভাৰ্চন প্ৰক্ৰিয়া কৰিছে। অল দ্য স্কুলছ ৰান এণ্ড ৰুলড বাই খ্ৰীষ্টিয়ান মিছনেৰীজ কি হৈ আছে, দোজ আৰ নট এডুকেশ্যনেল ইনষ্টিটিউশ্যন, ৰাদাৰ দিছ কেন বি ছেইড এজ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন। কিয়? ভাৰতৰ সংবিধানত কি বুলি কোৱা হৈছে যে আৰ্টিকল 28ত কৈছে কোনো চৰকাৰী এইডেড স্কুলে বা চৰকাৰৰ পৰা, ষ্টেটৰ পৰা গ্ৰাণ্ট বিচৰা ৰিকগনাইজ থকা স্কুলে কোনো ৰিলিজিয়াছ এক্টিভিটি প্ৰমোট কৰিব নোৱাৰে। কোনো চৰকাৰৰ ৰিকগনাইজ, ভাৰতৰ ৰিকগনাইজ প্ৰাপ্ত বা ভাৰতৰ যিকোনো শিক্ষা বোৰ্ডৰ ৰিকগনাইজ প্ৰাপ্ত কোনো স্কুলে, কোনো শিক্ষা অনুষ্ঠানে কোনো ধৰণৰ ৰিলিজিয়াছ প্ৰমোট কৰিব নোৱাৰে। তেতিয়াহ'লে খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত ফাদাৰ, ছিষ্টাৰ, মাদাৰ যিবোৰ আছে, তেওঁলোকে যে গ্ৰাউণ্ডবোৰ পিন্ধে, বগা ৰঙা নীলা কাপোৰবোৰ, সেইবোৰ কোনখন সংবিধানৰ মতে পিন্ধিছে? সেইবোৰ ধৰ্মীয় সাজপাৰ নহয় নেকি? অসমত থকা বিভিন্ন খ্ৰীষ্টিয়ান মিছনেৰী স্কুলত যে প্ৰকাণ্ড জিচাছ খ্ৰাইষ্টৰ এই মেৰীৰ প্ৰতিমূৰ্তিসোপা লগাই থৈছে, দিজ আৰ নট এক্সক্লুচিভ ৰিলিজিয়াছ প্ৰেক্টিচেছ। তাত যে প্ৰকাণ্ড ক্ৰছডাল ওলোমাই থৈছে, সেইবোৰ ৰিলিজিয়াছ প্ৰেক্টিচেছ নহয় নেকি? তাত যে স্কুলৰ কেম্পাছত আমাৰ দেখিছোঁ, ডন বস্কো কওক, পাণবজাৰত, 6 মাইল বিভিন্ন স্কুলবোৰত যে প্ৰকাণ্ড গীৰ্জাকেইটা বনাই থৈছে, সেইবোৰ ৰিলিজিয়াছ প্ৰেক্টিচ নহয় নেকি? তাৰমানে তেওঁলোকে খ্ৰীষ্টিয়ান মিছনেৰীসকলে শিক্ষাৰ নামত ইয়াত ধৰ্মৰ বেপাৰ কৰিবলৈ লৈছে, আৰু তেওঁলোকে শিক্ষা অনুষ্ঠানবোৰ ধৰ্মীয় অনুষ্ঠানলৈ কনভাৰ্ট কৰিছে। এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে, ভাৰতীয় সংবিধানে প্ৰাইভেট স্কুলত সেইটো প্ৰেক্টিচ কৰিব পাৰে বুলি কৈছে, কিন্তু কণ্ডিশ্যন আছে। কেতিয়া পাৰে? উইথ দ্য কনচেণ্ট অফ দ্য পেৰেণ্টছ এণ্ড গাৰ্জেন্স। আমাৰ অসুবিধা হৈছে, আমি কনচেণ্ট দিয়া নাই। 1 2 নম্বৰ 2017 চনৰ
এটা জাজমেণ্ট আছে অনাৰেবল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া মই জাজমেণ্টৰ এটা লাইন আপোনালোকক পঢ়ি দিব খুজিছোঁ কি বুলি ৰিকুৱাৰ্ড টু হেভ ৰিকগনিশ্যন ফ্ৰম দ্য ষ্টেট মানে অসম বা ৰাজ্য নহয় ইয়াত নেশ্যন বুজাইছে ভাৰতখন সাংবিধানিকখন প্ৰাইভেট স্কুল হুইচ আৰ ৰিকুৱাৰ্ড টু হেভ ৰিকগনিশ্যন ফ্ৰম ষ্টেট মাষ্ট নট প্ৰমোট ওৱান ৰিলিজিয়ন অভাৰ আদাৰ্ছ মানে এটা ৰিলিজিয়ন আন এটাৰ ওপৰত তেওঁলোকে প্ৰমোট কৰিব নোৱাৰে খ্ৰীষ্টিয়ান মিছনাৰী স্কুলবোৰে কেৱল আৰু কেৱল শিক্ষাৰ নামত খ্ৰীষ্টিয়ান ধৰ্ম প্ৰমোট কৰিছে প্ৰচাৰ কৰিছে বাকী সকলো নষ্ট কৰিছে তাৰপিছত আকৌ কি কৈছে দ্য এক্সক্লুচিভ প্ৰমোশ্যন অফ এ পাৰ্টিকুলাৰ ৰিলিজিয়ন বাই প্ৰাইভেট এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ডিফাইজ দ্য সেকুলাৰ কেৰেক্টাৰ অফ দ্য কনষ্টিটিউশ্যন এণ্ড ডিনাইজ কনষ্টিটিউশ্যনেল ভেলুজ এণ্ড মৰেলিটি খ্ৰীষ্টিয়ান মিছনাৰী প্ৰাইভেট স্কুলত যিটো কৰিব নোৱাৰে তেওঁলোকে প্ৰমোট কৰিছে তেওঁলোকৰ শিক্ষকৰ সাজপাৰ তেওঁলোকৰ স্কুলত যীশুখ্ৰীষ্ট মেৰীৰ প্ৰতিমূৰ্তি ইনষ্টলেশ্যন অফ দ্য ক্ৰছ আৰু দ্য প্ৰেজেন্স অফ দ্য চাৰ্চ ইন দ্য কেম্পাছ অফ দ্য স্কুল এই গোটেইবোৰে ভাৰতীয় সংবিধান নস্যাৎ কৰিছে ইট ইজ এ কনস্পিৰেচি ফৰ দ্য নেশ্যন ভাৰতক নষ্ট কৰা ভাৰতৰ সুভেৰেনিটি নষ্ট কৰা এটা কনস্পিৰেচি আৰু খ্ৰীষ্টিয়ান মিছনাৰী স্কুলসমূহে এই গোটেই কথাটো কৰি তেওঁলোকে ভাৰতীয় চিটিজেন হোৱাৰ লগতে আৰ্টিকল 51A যিখিনি দায়িত্ব দিছে ডিউটিজ ফাণ্ডামেণ্টেল ডিউটিজ অফ এ চিটিজেন অফ ইণ্ডিয়া সেইখিনি ভায়লেট কৰিছে আৰ্টিকল 51C কি বুলি কৈছে টু আপহোল্ড এণ্ড প্ৰটেক্ট দ্য সুভেৰেনিটি ইউনিটি এণ্ড ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া তেওঁলোকে এই ধৰণৰ কৰি ভাৰতীয় সভ্যতা সংস্কৃতিক নষ্ট কৰি দে ভায়লেটছ দ্য ফাণ্ডামেণ্টেল ডিউটিজ ফৰ দ্য নেশ্যন আৰ্টিকল 51A কি বুলি কৈছে টু প্ৰমোট হাৰমনি এণ্ড দ্য স্পিৰিট অফ কমন ব্ৰাদাৰহুড amongst all the people of India transcending religious, linguistic and regional and sectional diversities. তেওঁলোকে গোটেইবোৰ নস্যাৎ কৰি কেৱল ফৰেইন ফিলচফি ফৰেইন সিক এণ্ড ইণ্টেনশ্যনেলি তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্ম প্ৰমোট আৰু প্ৰজেক্ট কৰি ফুৰিছে আৰ্টিকল 51F কৈছে টু ভেলু এণ্ড প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ আৱাৰ কম্পজিট কালচাৰ আমাৰ গোটেই কালচাৰটো নষ্ট কৰিছে সেইকাৰণে তেওঁলোকে সৰস্বতী পূজাত স্কুল বন্ধ নিদিয়ে বৰঞ্চ সৰস্বতী পূজা পতাটো দূৰৰ কথা কোনোবা স্কুলত ডিব্ৰুগড়ৰ ছেইণ্ট মেৰিজ স্কুল অসমৰ বিভিন্ন স্কুলত তেওঁলোকে সেইদিনা এক্সাম পাতিছে আমি আপোনালোকৰ মাধ্যমেৰে সকীয়াই দিছোঁ থাকে যদি ইয়াত ভাৰতৰ দৰে থাকক হয় যদি ভাৰতীয় হৈ পেলাই কাম কৰক স্কুল কলেজৰ পৰা খ্ৰীষ্টিয়ান মিছনাৰীৰ দ্বাৰা পৰিচালিত স্কুল কলেজৰ পৰা সকলো ধৰণৰ ধৰ্মীয় চিহ্ন থকা সেয়া সাজপাৰেই হওক মাদাৰ ফাদাৰ ব্ৰাদাৰ যি আছে তেওঁলোকৰ চিষ্টাৰৰ সাজপাৰ যীশুখ্ৰীষ্ট মেৰীৰ ফটো মূৰ্তি ক্ৰছ চিম্বল চাৰ্চ সকলো সোনকালে আজিৰ পৰা তেওঁলোকে বন্ধ কৰিব লাগিব আজিৰ পৰা তেওঁলোকে এইবোৰ আনইনষ্টল কৰিব লাগিব নোহোৱা কৰিব লাগিব ৰিমুভ কৰিব লাগিব তেওঁলোকে শিক্ষা বিলাইছে পিয়ৰলি শিক্ষা বিলাওক তেওঁলোকে ধৰ্ম কৰিব আছে তেওঁলোকে চাৰ্চ পাতক কৰবাত কৰক আমাৰ ক'বলগীয়া নাই তাত তেওঁলোকে গ্ৰাউণ্ড পিনে যীশুখ্ৰীষ্টৰ প্ৰতিমূৰ্তি ইনষ্টল কৰে আৰু কিবা কৰে একো নকৰে আমাৰ ক'বলগীয়া নাই শিক্ষা অনুষ্ঠানত কেৱল শিক্ষা থাকিব লাগিব কাৰণ তেওঁলোকে কনস্পিৰেচি কৰিছে ভাৰতীয় সংবিধান অমান্য কৰিছে ভাৰতীয় সংবিধানক অৱজ্ঞা কৰিছে ভাৰতীয় ভেলু নষ্ট কৰিছে আৰু স্কুল কলেজৰ শিক্ষা অনুষ্ঠানত একোটা ধৰ্মীয় অনুষ্ঠানলৈ পৰ্যবসিত কৰিছে এই কামটো বন্ধ কৰিব লাগে আপোনালোকৰ মাধ্যমেৰে কৈছোঁ যদি বন্ধ নকৰে তেতিয়াহ'লে কিন্তু আমি কৈছে নহয় আৰ্টিকল 51 যিবোৰ তেওঁলোকে ভায়লেট কৰিছে সেই আৰ্টিকল 51ৰে আমি কৈছোঁ কাৰণ আৰ্টিকল 51 আমাক ডিউটি দিছে ভাৰতৰ সভ্যতা সংস্কৃতি ভাৰতীয় সুভেৰেনিটি ভাৰতীয় ইণ্টিগ্ৰিটি প্ৰতি প্ৰচাৰ প্ৰসাৰ কৰা সংৰক্ষণ কৰাটো প্ৰত্যেক ভাৰতীয়ৰ দায়িত্ব গতিকে সেই দায়িত্ব পালন কৰি আমাৰ সভ্যতা সংস্কৃতিক নষ্ট কৰি থকা সেই ধৰণৰ কনস্পিৰেচি কৰি বিদেশী খ্ৰীষ্টিয়ান ধৰ্ম প্ৰচাৰ কৰিবলৈ চেষ্টা কৰাৰ ফলত আমি কিন্তু কাইলৈ পৰহিলৈ শুদাই নেৰোঁ গতিকে কি কৰিম সেইটো আজি আপোনালোকক আমাৰ বিভিন্ন সংগঠনৰ তেওঁলোকেও আপোনালোকক ক'ব কি কৰিম আমি আহি থকা দিনত কথা এইটো আমি তেওঁলোকক সদায় এৰি নিদিওঁ জয় শ্ৰীৰাম কোৱাৰ কাৰণে যদি ধৰ্মীয় শ্লোগান হয় তেতিয়াহ'লে মূল কথা খ্ৰীষ্টিয়ান মিছনাৰী স্কুলৰ পৰা ফাদাৰ মাদাৰ ব্ৰাদাৰ চিষ্টাৰসকলে তেওঁলোকৰ খ্ৰীষ্টিয়ান ৰিলিজিয়াছ যি সাজপাৰ বন্ধ কৰিব লাগিব নৰ্মেল কাপোৰ পিন্ধিব লাগিব 1 2 নম্বৰ জিচাছ খ্ৰাইষ্ট বা মেৰী বা অন্য যিকোনো ধৰণৰ প্ৰতিমূৰ্তি যি আছে ডন বস্কো কিবা চেণ্ট জোচেফ চেণ্ট মেৰিজ যেন অসমত ভাৰতত আৰু কোনো মহাপুৰুষেই নাই চেণ্ট ফাদাৰ চেণ্ট মাদাৰৰ বাহিৰে আৰু নাই নি কোনো মহাপুৰুষ
তেওঁলোকৰ নামত যিমান দূৰ তেওঁলোকৰ চেণ্ট ফাদাৰ মাদাৰ আছে তেওঁলোকৰ প্ৰতিমূৰ্তি নোহোৱা কৰিব লাগিব, চাৰ্চবোৰ বন্ধ কৰিব লাগিব তাত কেম্পাছত থকা, আৰু পুৱা যি প্ৰাৰ্থনা কৰে প্ৰাৰ্থনাত তেওঁলোকে খ্ৰীষ্টিয়ান ধৰ্মৰ কোনো বস্তু কৰিব নোৱাৰিব। আৰু যদি কৰে আমি এটা দল হিচাপে আমি পৰ্যবেক্ষণ কৰিম, কেইদিন পৰ্যবেক্ষণ কৰিম আপোনালোকক আমি শেষত জনাম, 10 দিন 15 দিন এটা সময় আমি তেওঁলোকক সেইধৰণে জনাম। তাৰপিছত যদি তেওঁলোকে নুশুনে তেতিয়াহ'লে আমি যি ধৰণে ব্যৱস্থা কৰিব লাগে আমি সেই ব্যৱস্থা কৰিম। কিন্তু স্কুল কলেজ শিক্ষাৰ নামত তেওঁলোকে শিক্ষা অনুষ্ঠানসমূহক যিধৰণে বেপেৰুৱা ধৰ্মীয় কেন্দ্ৰৰে তেওঁলোকে পৰ্যবেক্ষিত কৰিব খুজিছে সেইটো বন্ধ কৰিব লাগিব। আমি সন্মিলিত সংগঠনৰ ফালৰ পৰা, সমস্ত অসমৰ হিন্দু সংগঠনৰ ফালৰ পৰা আমি আপোনালোকৰ মাধ্যমেৰে ডনবস্ককে আদি কৰি সকলোকে আমি মুকলিকে জনাইছোঁ, আৰু ইতিমধ্যে আমি সংশ্লিষ্ট মহললৈ পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু কৰিম। প্ৰধানমন্ত্ৰী, ৰাজ্যপাল, প্ৰয়োজনত আমি সুপ্ৰিম কোৰ্টত PIL পৰ্যন্ত কৰিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। সিমানখিনি হ'লেতো ঠিক আছে, যদি নহয় আমি আমাৰো হাত ভৰি আছে। কুৰুক্ষেত্ৰক আমিও বিশ্বাস কৰোঁ, মহাভাৰতক আমিও বিশ্বাস কৰোঁ, ৰাম মন্দিৰ প্ৰতিষ্ঠা হৈছে, ৰামৰ কথা হৈছে যেতিয়া ৰাৱণৰ কথাও আহিব। গতিকে আমি ৰাৱণক নিবিচাৰোঁ, আমি বিভীষণক বিচাৰোঁ। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি